সো হেল্ল' এভৰিৱান, আজি আমি BST অৰ্থাৎ বিজনেছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ ডিছকাছ কৰিম। এতিয়া কথাটো হ'ল আমি কনজিউমাৰ প্ৰটেকশ্যনছ, মাৰ্কেটিং, নেচাৰ এণ্ড ছিগনিফিকেশ্যনছ অফ মেনেজমেণ্ট এই তিনিটা চেপ্টাৰৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম। এই ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক এইবাৰ অহাৰ খুব চান্স আছে। চ' এতিয়া কথাটো হ'ল আমি যিহেতু তোমালোকৰ 12টা চেপ্টাৰ এটা ভিডিঅ'ত কভাৰ কৰা খুব কঠিন, কাৰণ ভিডিঅ'টো বহুত লং হৈ যাব, তোমালোকৰ বৰিং লাগিব। সেইকাৰণে মই তিনিটাকৈ মই 4টামান ভিডিঅ' লৈ আহিম, ঠিক আছে। তাৰপিছত তোমালোকৰ BST কমপ্লিট হৈ যাব আৰু অলৰেডি ফাইনেন্স দিয়াই আছে। চ' ফাইনেন্সৰ 2টা পাৰ্ট বাকী আছে, দিবলৈ ট্ৰাই কৰিম। এতিয়া কথাটো হ'ল ব'লা আমি এইবিলাকৰ পৰা ইম্পৰ্টেণ্ট চাই লওঁ। সুৰক্ষা, চ' এইটো চেপ্টাৰৰ পৰা তোমালোকে উপভোক্তা সুৰক্ষাৰ অৰ্থ, ঠিক আছে, উপভোক্তা সুৰক্ষাৰ অৰ্থটো চাবা। যিহেতু তাৰমানে কেতিয়াবা কুৱেশ্যন আহি যাব যে গ্ৰাহক সুৰক্ষা বুলিলে কি বুজা, গ্ৰাহক আৰু উপভোক্তা কিন্তু একেই, কনজিউমাৰ একে হে। তাৰপিছত তোমালোকৰ উপভোক্তা সুৰক্ষাৰ গুৰুত্বটো চাব লাগিব, এইটো ইম্পৰ্টেণ্ট আছে। তাৰমানে তোমালোকৰ উপভোক্তা সুৰক্ষাৰ গুৰুত্ব তোমালোকৰ 2টা আছে। চ' ইয়াৰ পৰা তোমালোকৰ 3 মাৰ্কছৰ কুৱেশ্যন আহিব পাৰে। চ' সেইবাবে কৈ আছোঁ যে উপভোক্তা সুৰক্ষাৰ গুৰুত্বটো তোমালোকে ভালকৈ চাবা। তাৰপিছত কেতিয়াবা শ্বৰ্ট কুৱেশ্যন আহি যাব পাৰে যে উপভোক্তা সুৰক্ষা আইন কিমান চন, মানে 1986। চ' এইটো 1 মাৰ্কৰ কাৰণে চাই থৈ দিবা। 1986 চনটো ভালকৈ চাই থৈ দিব লাগিব। তাৰপিছত আমি আহিলোঁ গ্ৰাহকৰ অধিকাৰ অৰ্থাৎ উপভোক্তাৰ অধিকাৰ। চ' উপভোক্তাৰ অধিকাৰ এইবাৰ চাব লাগিব লং কুৱেশ্যনৰ বাবে। চ' ইয়াৰ পৰা কিন্তু দায়িত্বটো চাব নালাগে, কাৰণ যোৱাবাৰ দায়িত্ব আহিছে। চ' দায়িত্বৰ পৰা এইবাৰ কুৱেশ্যন নাহে, কিন্তু উপভোক্তাৰ অধিকাৰৰ পৰা এইবাৰ কুৱেশ্যন আহিব পাৰে। চ' সেইবাবে তোমালোকে উপভোক্তাৰ অধিকাৰৰ টপিকটো ভালকৈ চাই থৈ দিবা। তাৰপিছত তোমালোকৰ যিটো আছে উপভোক্তা সুৰক্ষাৰ আইনৰ অধীনত যোগ্য অভিযোগকাৰী। চ' এইটো তোমালোকৰ কিছুমান প্ৰিবৰ্ডতো আহিছে। তাৰপিছত 2019তো এই কুৱেশ্যনটো আহিছিল। চ' সেইবাবে আমাৰ ইম্পৰ্টেণ্ট আছে এই কুৱেশ্যনটো, ভালকৈ চাব লাগিব। তাৰপিছত ইয়াৰ পৰা আৰু এটা লং কুৱেশ্যন আছে আমাৰ। চ' এইটো চোৱা যে উপভোক্তা সুৰক্ষা বা উপভোক্তাৰ স্বাৰ্থ প্ৰতিষ্ঠাত উপভোক্তা সংগঠন আৰু অনাচৰকাৰী সংগঠনৰ ভূমিকা। চ' এই কুৱেশ্যনটো 2023 আহিছিল আৰু বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। চ' লং কুৱেশ্যনৰ বাবে এইটো চাবা আৰু লগতে তোমালোকৰ তাৰমানে অধিকাৰটো চাবা। চ' এইখিনি চালে ইয়াৰ পৰা আমি এইটো চেপ্টাৰ কমপ্লিট হৈ গ'ল। লং আৰু শ্বৰ্ট এইটো চেপ্টাৰ আমাৰ কমপ্লিট হৈ গ'ল। তাৰপিছত আহিলোঁ আমাৰ 11 অধ্যায় বজাৰকৰণ অৰ্থাৎ মাৰ্কেটিং। চ' মাৰ্কেটিঙত প্ৰথমতে চাবা বজাৰকৰণ মানে কি। চ' প্ৰথম কথাটো হ'ল বজাৰকৰণৰ সংজ্ঞা, বজাৰকৰণ মানে কি এইটো চাবই লাগিব। তাৰপিছত বজাৰকৰণৰ বৈশিষ্ট্য, দুটামান বৈশিষ্ট্য চাই থৈ দিবা, ইম্পৰ্টেণ্ট আছে বজাৰকৰণৰ বৈশিষ্ট্য। তাৰপিছত লং কুৱেশ্যন এটা আহে যে বজাৰকৰণৰ কাৰ্যৱলী। চ' এইটো এইবাৰ চাব নালাগে, কাৰণ 2025 আহিছিল। 2025 আহিছিল। বজাৰকৰণৰ কাৰ্যৱলী চাব নালাগে, একদম ডাইৰেক্ট চাব নালাগে। মানে মাৰ্কেটিং যিটো চেপ্টাৰ আছে বহুত লং চেপ্টাৰ হয়, ইয়াৰ পৰা কিন্তু বহুত মাৰ্কছ আহে, লং কুৱেশ্যন বহুত আহে। চ' এইকাৰণে আমি এই চেপ্টাৰৰ পৰা বহুত চাব লাগিব। এতিয়া কথাটো হ'ল কি বজাৰকৰণ আৰু বিক্ৰয়কৰণ, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' এই কুৱেশ্যনটো তোমালোকে চাবা। তাৰপিছত এটা টপিক আছে বজাৰকৰণৰ ভূমিকা। চ' এই টপিকটো বহুত ইম্পৰ্টেণ্ট হয়। চ' বজাৰকৰণৰ ভূমিকাৰ টপিকটো তোমালোকে চাব লাগিব। তাৰপিছত নেক্সট আৰু এটা টপিক আছে বজাৰকৰণ মিশ্ৰণ। চ' ইয়াৰ পৰা চাব নালাগে, কাৰণ 2025 ইয়াৰ পৰা লং কুৱেশ্যন আহিছিল। 2025 বজাৰকৰণ মিশ্ৰণৰ পৰা কুৱেশ্যন আহিছিল। চ' এইবাৰ চাব নালাগে, তো এইটো আমি স্কিপ কৰিলোঁ। তাৰপিছত 2 মাৰ্কছৰ কাৰণে তোমালোকে এই কুৱেশ্যনটো চাবা যে পৰিচয় জ্ঞাপক চিহ্নকৰণ অৰ্থাৎ ব্ৰেণ্ড কাক বোলে। চ' এইটো 2 মাৰ্কছৰ কাৰণে আহি যায়। তো 2016 আহিছিল ব্ৰেণ্ড কাক বোলে, পৰিচয় জ্ঞাপক চিহ্নকৰণ কেতিয়াবা সুধিব পাৰে ব্ৰেণ্ড কাক বোলে। চ' সেইটোৱেই তোমালোকে 2 মাৰ্কছৰ কাৰণে ইয়াৰ পৰা চাবা। তাৰপিছত পেকেজিঙৰ তাত আছে তোমালোকৰ কাৰ্যৱলী। চ' পেকেজিং বা টোপোলাকৰণ যিটো কাৰ্যৱলী আছে, চ' সেইটো চাব লাগিব, এইটো ইম্পৰ্টেণ্ট আছে লং কুৱেশ্যন। তাৰপিছত এটা টপিক আছে চোৱা দৰ নিৰূপণকৰণ। ইয়াত তোমালোকে চাবা যে কি প্ৰভাৱ পেলোৱা উপাদানসমূহ কিছুমান আছে, দৰ নিৰূপণকৰণ উপাদান। চ' সেইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, 2015 আৰু 13 আহিছিল। চ' ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে, খুব ইম্পৰ্টেণ্ট হয়, তোমালোকে চাব লাগিব এইটো। তাৰপিছত আছে আমাৰ এডভাৰটাইজ। চ' বিজ্ঞাপনকৰণ। চ' বিজ্ঞাপনকৰণৰ বৈশিষ্ট্য সুবিধা চাব লাগিব, বৈশিষ্ট্য সুবিধা ইম্পৰ্টেণ্ট হয়। তাৰমানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয় এইটো, যে তাৰমানে এনেকুৱা কুৱেশ্যন আহিব বিজ্ঞাপনকৰণৰ সুবিধা লিখা বা বৈশিষ্ট্য লিখা। চ' তোমালোকে বিজ্ঞাপনকৰণৰ বৈশিষ্ট্যটো চাব লাগিব, সুবিধাটো চাব লাগিব। তাৰপিছত পাৰ্চনেল চেলিং।
যে ব্যক্তিগত বিক্ৰয়কৰণ এইটো 2 মাৰ্কছৰ বাবে চাব লাগিব। ইয়াৰ পৰা কুৱেশ্যন আহি যায় কেতিয়াবা যে ব্যক্তিগত বিক্ৰীকৰণ মানে কি, ঠিক আছে। তাৰপিছত প্ৰচাৰ যিটো আছে প্ৰচাৰ, চ' ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। প্ৰচাৰ কাক বোলে, এইটো 2 মাৰ্কছৰ কাৰণে চাব লাগিব। মই যিহেতু কৈছোঁৱেই যে এই চেপ্টাৰটো বহুত দীঘল হয়, ইয়াৰ পৰা বহুত মাৰ্কছ আহে, সেইকাৰণে অলপ কষ্ট কৰিব লাগিব এই চেপ্টাৰটো। প্ৰচাৰ কাক বোলে এইটো চাব লাগিব। তাৰপিছত লাষ্ট আৰু এটা কুৱেশ্যনছ, বিজ্ঞাপনকৰণ আৰু ব্যক্তিগত বিক্ৰয়কৰণৰ মাজত পাৰ্থক্য। চ' ইজ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ। 2023, 20, তাৰপিছত তোমালোকৰ আৰু 19ত আহিছে, তাৰমানে 3 বছৰ আহিছে। চ' এইবাৰো আহিব পাৰে ৰিপিট, যিহেতু 25ত অহা নাই, এইবাৰ আহিব পাৰে। বিজ্ঞাপনকৰণ আৰু ব্যক্তিগত বিক্ৰয়কৰণৰ মাজত পাৰ্থক্য, ডিফাৰেঞ্চটো তোমালোকে অলপ ৰেড কৰি মুখস্থ কৰি থৈ দিবা। তাৰপিছত আমি ফাৰ্ষ্ট চেপ্টাৰ আহিলোঁ। চ' পৰিচালনা, নেচাৰ এণ্ড ছিগনিফিকেশ্যনছ অফ মেনেজমেণ্ট, পৰিচালনাৰ প্ৰকৃতি আৰু তাৎপৰ্য। এইটো এজ এ ভেৰি ইম্পৰ্টেণ্ট চেপ্টাৰ, কাৰণ ইয়াৰ পৰা কিন্তু 2025ত কিন্তু কুৱেশ্যন সোধা নাই, ইমান কুৱেশ্যন সোধা নাই। চ' এইবাৰ কিন্তু ইয়াৰ পৰা কুৱেশ্যন সুধিব পাৰে। তোমালোকে প্ৰথমতে তোমালোকে চাবা যে পৰিচালনাৰ ধাৰণা পৰিচালনা কাক বোলে, পৰিচালনাৰ সংজ্ঞা দিয়া। চ' সেইটো তোমালোকে চাবা, ইম্পৰ্টেণ্ট হয়। তাৰপিছত ইয়াৰ পৰা লং ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন 2013 আৰু 16ত আহিছিল, তাৰমানে পৰিচালনাৰ বৈশিষ্ট্য, ঠিক আছে। পৰিচালনাৰ বৈশিষ্ট্য এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো চাব লাগিব। চ' তাৰপিছত পৰিচালনাৰ গুৰুত্বটো চাব লাগিব। এইবিলাক লং, পৰিচালনাৰ গুৰুত্ব লং কুৱেশ্যন হয়, আৰু পৰিচালনাৰ বৈশিষ্ট্য এইবিলাক লঙত চাব লাগিব। 6 মাৰ্ক বা 8 মাৰ্কৰ কাৰণে আহি পাৰে, বেছিভাগ 6 মাৰ্কৰ কাৰণে আহে। তাৰপিছত তোমালোকৰ যিটো পৰিচালনাৰ প্ৰকৃতি এইটো চাব লাগিব। তাৰপিছত এক কলা হিচাপে পৰিচালনা, এক বিজ্ঞান হিচাপে পৰিচালনা, এক বৃত্তি হিচাপে পৰিচালনা, এইবিলাক মানে 3 মাৰ্কছৰ কাৰণে আহি যায়। কেতিয়াবা এইটো আহিব পাৰে যে এক কলা হিচাপে পৰিচালনা কি, বা এক বিজ্ঞান হিচাপে পৰিচালনা কি, বা এক বৃত্তি হিচাপে পৰিচালনা কি, এইটো মানে এটাকৈ ভগাই দিব পাৰে। এইটো 3 মাৰ্কছৰ কাৰণে আহি যায় কেতিয়াবা, 3 মাৰ্কছৰ কাৰণে। সেইবাবে তোমালোকে এই গোটেইখিনি চাব লাগিব। তাৰপিছত পৰিচালনাৰ স্তৰ, ইয়াৰ পৰা কিন্তু 100% কুৱেশ্যন আহিব পাৰে এইবাৰ। চ' এইটো ভেৰি ইম্পৰ্টেণ্ট হয়, পৰিচালনাৰ স্তৰ। চ' তোমালোকে স্তৰ কেইটামান উচ্চ স্তৰ, নিম্ন স্তৰ, মধ্য স্তৰ এইখিনি আছে, তোমালোকে এইখিনি চাই থৈ দিবা। কেতিয়াবা আহি যাব পাৰে যে উচ্চ স্তৰ 3 মাৰ্কছৰ বাবে আহি যাব পাৰে উচ্চ স্তৰৰ বিষয়ে, বা নিম্ন স্তৰৰ বিষয়ে, তাৰপিছত মধ্য স্তৰৰ বিষয়ে, তাৰমানে এনেকুৱা টাইপৰ আৰু কুৱেশ্যনবিলাক আহিব পাৰে 3 মাৰ্কছৰ বাবে, বা লং কুৱেশ্যন আহিব পাৰে। পৰিচালনাৰ স্তৰটো চাবাই। ইয়াৰ পৰা পৰিচালনাৰ কাৰ্যটোও চাব লাগিব, সমন্বয়ো চাব লাগিব, ঠিক আছে। সমন্বয়ৰ বৈশিষ্ট্য, গুৰুত্ব, এইখিনি চাব লাগিব। এইখিনি চালেই হৈ যাব ইয়াৰ পৰা। এতিয়া কথাটো হ'ল কিয় কাৰণে ইমানখিনি দেখাইছোঁ। যোৱাবাৰ কিন্তু 2025ত কিন্তু ইয়াৰ পৰা ইমান কুৱেশ্যন অহা নাই, কুৱেশ্যন অহাই নাই ধৰিব গ'লে। চ' সেইবাবে এইটো যিটো চেপ্টাৰ আছে, এই চেপ্টাৰটো এইবাৰ কিন্তু ভেৰি ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা বহুত কুৱেশ্যন সুধিব পাৰে। চ' সেইকাৰণে মই যিখিনি দেখালোঁ সেইখিনি চাবা। চ' এই 3টা চেপ্টাৰ কমপ্লিট হৈ গ'ল, আমি বাকীখিনি চেপ্টাৰ লৈ আহিবলৈ ট্ৰাই কৰিম। চ' থেংকছ ফৰ ৱাচিং।